তো ফ্ৰেণ্ডসকল কেনেকুৱা আছে নিশ্চয় ভালে আছে। তো বন্ধুবান্ধৱীসকল যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। তো ভিডিঅ'টোত মোৰ দোকানটো ভেৰিফিকেশ্যন কৰি গ'লে CM ত্ৰিপুলৰ ফালৰ পৰা এজন ছাৰ আহিছে। সেই ছাৰজনে আহি মোৰ দোকানখিনি ভেৰিফিকেশ্যন কৰিল। আপোনালোকৰ ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই কমেণ্টত জনাই দিব, আৰু যদি কিবা সুধিব লগা থাকে মোক কমেণ্টত জনাব, মই ৰিপ্লাই কৰিব চেষ্টা কৰিম। তো ফ্ৰেণ্ডসকল ইয়াৰ আগৰ ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাইছে যে CM ত্ৰিপুলৰ পৰা যিজন ছাৰ আহিছে ভেৰিফিকেশ্যন কৰিবলৈ। ছাৰৰ লগত মই কি কথা পাতিছোঁ, ছাৰে মোক কি কুৱেশ্যন সুধিলে, এইটো আপোনালোকৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। মই ছাৰৰ পাৰ্মিশ্যন লৈহে ভিডিঅ'টো বনাইছোঁ। আৰু 1 আগষ্টত যিটো ট্ৰেইনিং কৰাব মোক, সেই ট্ৰেইনিঙৰে মই এটা সৰু এটা ভিডিঅ' ৰেকৰ্ডিং কৰি আপোনালোকৰ বাবে মই আপলোড কৰিম ইউটিউবত, আপোনালোকে চাই ল'ব। আৰু ফ্ৰেণ্ডসকল যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিসকলে কৰা নাই কৰি লওক। এতিয়া কেইটামান দিনে আছে মই যিকেইটা ভিডিঅ' আপলোড কৰিম একেবাৰে ইম্পৰ্টেণ্ট ভিডিঅ' হয়। ইয়াৰ পিছত নেক্সট ষ্টেপ কি হ'ব এই ইনফৰমেশ্যন পালে মই লগে লগে ভিডিঅ' আপলোড কৰি দিওঁ। তো ছাৰে মোক কি সুধিছে, বেলেগ একো সোধা নাই। ছাৰে অকল সুধিছে যে মই টকাখিনি পাই মই কেনেকুৱা ধৰণৰ গ্ৰ' কৰিছোঁ, তাৰপিছত মই ছেটিছফাই হওঁ নে নহয়, এনেকুৱা টাইপৰে কুৱেশ্যন সুধিছে। আৰু ছাৰে ক'লে যে মই নেক্সট 1 লাখ টকা কেতিয়া লাভ কৰিম, মই নেক্সট 1 লাখ টকা অক্টোবৰ বা নৱেম্বৰ মাহতে মই টকাখিনি লাভ কৰিম। তো ছাৰে ক'লে যে অক্টোবৰ মাহতে কৰিবা টকাখিনি লাভ। তো মই ক'লোঁ ঠিক আছে ছাৰ, ভালে কথা। তো ছাৰে মোৰ দোকানখিনি ভালদৰে ভেৰিফিকেশ্যন কৰিলে, মোৰ দোকানৰ বস্তু, তাৰপিছত মোৰ মানে বিল, GST বিল টিল চালে যে মই কিমান টকাৰ মাল আনিছোঁ, এইবিলাকে ভেৰিফিকেশ্যন কৰিলে। আপোনালোকৰ দোকানত যাব পাৰে, যদি এতিয়াও হোৱা নাই হ'ব, টেনশ্যন কৰিবলগীয়া একো কথা নাই। তো আপোনালোকৰ নাম্বাৰত কণ্টেক্ট কৰি CM ত্ৰিপুলৰ ফালৰ পৰা ছাৰে গৈ আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব, দোকানটো চাব, তেতিয়াহে আপোনালোকে নেক্সট 1 লাখ টকা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল কিবা যদি কনফিউশ্যন থাকে আপোনালোকে কমেণ্টত জনাই দিব, মই ৰিপ্লাই কৰিম। আৰু কিছুমানে কৈছে যে মই ফেক ভিডিঅ' বনাওঁ, তো এইটো ফেক নহয়, এইটো অৰিজিনেলে ভিডিঅ' হয়। আৰু ইয়াৰ পিছত যিটো ভিডিঅ' বনাম 1 আগষ্টত যিটো মোৰ ট্ৰেইনিং হ'ব, ট্ৰেইনিঙত কি সুধিব, সকল ট্ৰেইনিঙত মোক কি সুধিব, তাৰপিছত তাতে কি হ'ব নহ'ব, কেনেকুৱা ধৰণৰ কুৱেশ্যন বা সিহঁতে কি মোক বুজাব বিজনেছৰ বেপাৰে, তো সেইটোৱে সকলোখিনি মই ভিডিঅ' এটা কৰিম আপোনালোকৰ বাবে, যাতে আপোনালোকে চাব পাৰে নিজৰ চকুৰে যে মই ফেক ভিডিঅ' নবনাওঁ। আৰু কিছুমানে কৈছে যে ফেক ভিডিঅ' বনাওঁ, তো সিহঁতৰ কথা বাদেই দিয়ক, আপোনালোকে নিশ্চয় গম পাই যাব যে মই ফেক ভিডিঅ' নবনাওঁ। কাৰণ ইয়াৰ পিছত যিটো হ'ব 1 আগষ্টত আপোনালোকে ৱেইট কৰক। 1 আগষ্টত মই ৰাতিপুৱা 9:30 বজাত মোক যাবলৈ কৈছে। মেছেজৰ জৰিয়তে আপোনালোকেতো গম পাই গৈছে, সিদিনাখন মই এটা মেছেজ আপলোড কৰিছিলোঁ, সিদিনাখন ভিডিঅ'ত মই মেছেজৰ স্ক্ৰীনশ্বট দিছিলোঁ, আপোনালোকে সেইটো চাইছেই নিশ্চয়। তো 9:30 বজাত মই যাম, ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে চাই ল'ব। আৰু যিসকলে ভাবে যে ফেক ভিডিঅ' বনাওঁ, যে মোৰ চেনেলটো চাব নালাগে, আৰু যিসকলে মোক ভাল পায়, তো মোৰ ভিডিঅ' ভাল লাগে, সিহঁতক কৈছোঁ ভিডিঅ'টো ভালদৰে চাব। আপোনালোকৰ সুবিধাতে মই ভিডিঅ' বনাওঁ, আপোনালোকে যাতে কোনো ধৰণৰ কিবা অসুবিধা নহয় সেই বিষয়ে মই ভিডিঅ'টো বনাওঁ। তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।